নাহৰ গছৰ বাকলিৰে সুগন্ধি চম্পা ধূপকাঠি হাতেৰে প্ৰস্তুত কৰি জুবিন ক্ষেত্ৰত সুগন্ধি কৰি তুলিবলৈ সাজু মৰিগাঁও বাৰপুজীয়াৰ প্ৰায় 100 বছৰীয়া আইতাৰ লগতে এগৰাকী বিধৱা মহিলা। বাতৰি সংগ্ৰহ কৰাৰ পিছতহে বুজি পালো জুবিন দাই আচলতে কিয় নাহৰ গছৰ প্ৰতি আকৰ্ষণ। আপুনি মই নজনা আৰু ভগৱানৰ শ্ৰীচৰণত ধৰিবলৈ আমি সদায় ব্যৱহাৰ কৰা সুগন্ধি ধূপকাঠিডালো নিৰ্মাণ হয় নাহৰ গছৰ ছালেৰে। জুবিনদাৰ নাহৰ গছৰ প্ৰতি আকৰ্ষণ বেছি হোৱা উপলক্ষে মৰিগাঁও জিলা বাৰপুজীয়া মিকিৰ গাঁৱৰ এগৰাকী বিধৱা মহিলাই নিজেই নাহৰ গছৰ পৰা কেঁচা ছাল কাটি অনাৰ লগতে চন্দন গছৰ পৰাও কেঁচা ছাল কাটি আনি ৰ'দত শুকুৱাই গুৰি কৰি আৰু প্ৰাকৃতিকভাৱে সহজতে উপলব্ধ কেইবাবিধৰো সামগ্ৰী মিলাই সুগন্ধি চম্পা নাম দি নিজৰ হাতেৰে ধূপকাঠি প্ৰস্তুত কৰি জুবিন ক্ষেত্ৰত সুগন্ধিময় কৰিবলৈ ব্যৱস্থা কৰিছে প্ৰায় 100 বছৰীয়া আইতাৰ লগতে মহিলাগৰাকীয়ে। বিধৱা মহিলাগৰাকীৰ প্ৰায় 100 বছৰীয়া মাতৃৰ যৌথ প্ৰচেষ্টাত অতি কম সময়ৰ ভিতৰতে জুবিন ক্ষেত্ৰত সুগন্ধি চম্পা ধূপকাঠিৰে সুগন্ধি কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা। জুবিনদাৰ ন্যায়ৰ দাবীৰ লগতে জুবিনদাৰ আত্মাৰ সদ্গতি কামনা কৰি নাহৰ গছৰ বাকলিৰে ধূপকাঠি প্ৰস্তুত কৰি জুবিনদাৰ ক্ষেত্ৰত গৈ অতি সোনকালে সুগন্ধি কৰি তুলিব মহিলাগৰাকীৰ লগতে প্ৰায় 100 বছৰীয়া আইতাগৰাকীয়ে। বহু কষ্টেৰে নাহৰ গছৰ বাকলিৰে সুগন্ধি চম্পা ধূপকাঠি প্ৰস্তুত কৰাত সহায় কৰিছে প্ৰায় 100 বছৰীয়া আইতাই। প্ৰায় 100 বছৰীয়া আইতাগৰাকীয়ে ধূপকাঠি বনোৱাৰ সহায় সহযোগৰ লগতে জুবিনদাৰ আত্মাৰ সদ্গতি কামনা কৰাৰ সমান্তৰালকৈ জুবিনদাৰ ন্যায় বিচাৰিছে মহিলাগৰাকীৰ লগতে প্ৰায় 100 বছৰীয়া আইতাই। যেন সদ্গতি হওক আৰু সকলোৱে শান্তি পাওক আৰু তেওঁক ন্যায়টো দিয়ক, সকলো শান্তিৰে সৈতে থাকিব লাগে, আমিও শান্তি পাওঁ, এইবুলিয়ে আমি আগবাঢ়িছোঁ। মোৰ বয়স 95 পাৰ হৈছে। প্ৰভুৱে দিছে আৰু ইমানে মোৰ বয়স। যদি সুবিধা নহয় আৰু যাব নোৱাৰিম, ইয়াৰ পৰাই মই শ্ৰদ্ধাঞ্জলি জনাম। ন্যায় পাওক, ভালে কুশলে তেওঁ গতি পাওক, সকলোৱে শান্তি পাওক, ৰাইজৰো শান্তি হওক, এইখিনিকে বাঞ্ছা কৰি আছোঁ আৰু। জুবিন দাই নাহৰ গছ প্ৰিয় গছ আৰু জুবিন দাই বহুত ভাল পায় নাহৰ গছ। সেইটো কাৰণে মই জুবিনদাৰ কাৰণে মই নাহৰ গছৰ ধূপ বনাই অতি সোনকালে জুবিন ক্ষেত্ৰলৈ লৈ গৈ আছোঁ। 10,000 মান লৈ যাব পাৰোঁ। নাহৰ গছৰ পৰা আৰু বাঘনলা গছৰ পৰা এই প্ৰকৃতিৰ পৰা ওলোৱা গছ আৰু তেখেতৰ প্ৰিয় গছ চন্দন গছ, সেইসকল গোটেইখিনি বস্তু মই বনাই কৰি লৈ গৈ আছোঁ। সহযোগটো মোৰ মা আছে, তেখেতে এইবিলাক লৰাই বগৰাই এইবিলাক গছ গছনি ছালবোৰ শুকুৱাই ৰ'দত শুকুৱাই আৰু গোটেই যিখিনি মই ইটো সিটো লাগে, অকলে নোৱাৰে নহয়, ইটো সিটো বিচাৰিলে কৰিলে বহি থাকিলে মায়ে আনি দিয়েহি সকলো। বয়স 100ৰে ওচৰ চাপিছেহি আৰু। যেতিয়া মৃত্যু হয়, তেখেত মৃত্যুৰ পাছত বেয়াটো সকলোৱে লাগিছে, অন্তৰবিলাক বহুত দুখী সকলোৱে। সেইটো কাৰণে মানে মই অতি সোনকালে শ্ৰদ্ধাঞ্জলিত লৈ যাম, ন্যায় পাবৰ কাৰণে আৰু ন্যায় দিবৰ কাৰণে। যিসকলে ন্যায় দিবলগীয়া সকললৈও মই অতি শ্ৰদ্ধা কৰিছোঁ, জনাইছোঁ, তেখেতসকলেও দিয়ক, সকলোৱে ভাল পাওক। নিউজ ডেস্ক ৰিপোৰ্ট, আছাম ৰিপৰ্টছ লাইভ।